নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা ইম্পৰ্টেন্ট চেপ্টাৰ লৈ আহিছো যে ক্লাছ 10 ৰ গণিত চেপ্টাৰৰ যেটো আছে এই গণিত সাবজেক্টৰ যেটো ত্ৰিকোণমিতিৰ পৰিচয় এটো চেপ্টাৰ সকলোৰে ক্ষেত্ৰত বহুত অলপ কঠিন লাগে কিন্তু পঢ়িলে বা বুজিলে একদম ইজি হয় গতিকে আজি অতি ইজি পদ্ধতিত বা ইজি হিচাপে মই ইয়াৰ কনসেপ্টটো ক্লিয়াৰ কৰি দিম যাতে তোমালোকে গোটেই চেপ্টাৰটো ইজিলি বুজি পোৱা ঠিক আছে সূত্ৰবিলাক আলোচনা কৰিম আৰু কি আলোচনা কৰিম ফুল কনসেপ্ট মানে ইয়াৰ এই সূত্ৰবিলাক কেতিয়া কেনেকৈ ইউজ কৰিব লাগে ইয়াৰ এপ্লাই বিলাক কেনেকৈ কৰিব লাগে হেইবিলাকৰ বিষয়ে আজি আলোচনা কৰিম গতিকে তোমালোকে যদি ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে চোৱা আৰু সূত্ৰকেইটা মই লিখি যাম আৰু বুজাই যাম যদি বুজি পোৱা তেতিয়া হলে গোটেই চেপ্টাৰটো তুমি ইজিলি বুজি পাবা আৰু যদি ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে নোচোৱা বা স্কিপ কৰি চোৱা তেতিয়া হলে তোমালোকে কিন্তু অলপো বুজি নাপাবা আৰু এনেকুৱা লাগিব যে অংকবিলাক মই বুজি নাপাম এনেকুৱা অনুভৱ হ'ব গতিকে তোমালোকে অলপ কষ্ট কৰি ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে ভালদৰে চোৱা আৰু বুজি লোৱা ঠিক আছে সো প্ৰথমতে আমাৰ সূত্ৰৰ বিষয়ে ক'বলৈ গলে প্ৰথমতে আমি কি কৰিব লাগিব এটা ত্ৰিকোণমিতিৰ পৰিচয়ৰ ক্ষেত্ৰত আগতে আমি কি কৰিব লাগিব ত্ৰিকোণমিতিৰ কি আছিল অনুপাত বিলাক এই অনুপাতৰ বিষয়ে আলোচনা কৰিম চোৱা এই ত্ৰিকোণমিতিক অনুপাতবোৰ কি আছিল নাম্বাৰ 1 যদি লোৱা এটা আছিল sin তাৰপিছত এইটো আমি কি কোন সাপেক্ষে লম আগতে বুজি লোৱা sin নাম্বাৰ 2 এটো হল cos নাম্বাৰ 3 এটো হল tan sin cos tan নাম্বাৰ 4 sin cos tan আৰু আছিল কি sec তাৰপিছত হল 5 cosec আৰু হল 6 মানে ছয়টা অনুপাতে আছে 6 নম্বৰটো হল cot এতিয়া চোৱা আমি এইকেইটা আমি কি হিচাপে ধৰিম এটো হল মেইন কথা এই চাৰিটা হল আমাৰ কি ত্ৰিকোণমিতিক অনুপাত আৰু এটোৰ কি এটা অনুপাত মানে কি বুজি পাম আমি যে ইয়াৰ ইকুৱেল টু আমি ধৰিলোৱা এটা এনেকুৱা হৈ আছে 1/2 3/4 এইবিলাকেতো অনুপাত না যদি এনেকুৱা হয় যে 1/2 এটো কি 1/2 এটো আমি কেনেকৈ লিখিব পাৰিম 1:2 তাৰমানে এটো অনুপাত হৈ যায় ঠিক আছে গতিকে আগতে আমি এই অনুপাত কেইটা বুজিবলৈ হলে আমাৰ এটা কি লাগিব ত্ৰিভুজ আৰু ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব লাগিব সমকোণী ত্ৰিভুজ আৰু কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতেহে এইবিলাক সূত্ৰ প্ৰযোজ্য বা ব্যৱহাৰ হয় আৰু এই ত্ৰিকোণমিতিক অনুপাতবিলাক আমি কৰ পৰা পাম যে সমকোণী ত্ৰিভুজৰ পৰা গতিকে আমি সমকোণী ত্ৰিভুজটো আগতে কি কৰিব লাগিব বনাই ল'ব লাগিব ঠিক আছে এটো হল কি সমকোণী ত্ৰিভুজ এটো হল এ এটো হল বি এটো হল সি আৰু এটো কোণ হল কি 90 ডিগ্ৰী এতিয়া কথা হল যে আমি এটো কোনটো কোণ সাপেক্ষে ধৰিম ধৰিলোৱা এ কোণ সাপেক্ষে ধৰিলো এই সাইনটো এ কোণ সাপেক্ষে মানে গতিকেটা আমি কি কৰিম এ কোণ সাপেক্ষে ধৰি লম গতিকে আমি কি কৰিব লাগে এইবিলাক এ ধৰিব লাগিব যে এ সব এ দিব লাগিব ইকুৱেল টু সব ইকুৱেল টু আমি এটা এটাকে ওলাম ইয়াৰ পৰা তুমি কেৱল তিনটা মুখস্থ কৰিলে হৈ যাব আৰু বাকি কেটা মুখস্থ কৰিব নালাগে আৰু মুখস্থ কৰাৰ কাৰণে যিবিলাক শৰ্ট ট্ৰিক্স আছে এইবিলাক মই দি দিম হৈ যাব ঠিক আছে এটো চোৱা এই এ কোণ সাপেক্ষে যদি আমি কও তেতিয়া হলে কি হ'ব এটো হ'ব কি হাইপোটেনাস মানে AC2 ঠিক আছে এইচ মানে কি হাইপোটেনাস আৰু এটো কি হ'ব যদি কো এইচটো তুমি স্মল দিব পাৰিবা প্ৰবলেম নাই এইচ তাৰ পিছত হলে এটো কি এই কোণ সাপেক্ষে ধৰিছো মানে কি এটো ভূমি হ'ব ভূমি হলে বি মানে বেস তাৰ পিছত আৰু কি হ'ব লম্ব এটো হ'ব লম্ব হলে কি ধৰিম আমি পি ধৰিম এ কোণ সাপেক্ষে আমাৰ সাইন হল কি লম্ব বাই অতিভুজ বা লম্ব বাই কৰ্ণ লম্ব বাই অতিভুজ মানে পি বাই এইচ তাৰ পিছত cos মানে কি আছিল ভূমি বাই কৰ্ণ বা অতিভুজ ভূমি মানে বি বাই এইচ ঠিক আছে তাৰ পিছত tan মানে হল পি বাই বি মানে লম্ব বাই ভূমি পি বাই বি লম্ব বাই ভূমি এতিয়া কথা হল যে
এইটো তুমি কেনেকৈ গম পাবা যে এই কোণ সাপেক্ষে এইটো লম্ব হ'ব, এইটো ভূমি হ'ব, এইটো আমি গম পালো। কেতিয়াবা যদি তোমাক চি কোণ সাপেক্ষে দি দিয়ে তেতিয়াহ'লে কেনেকুৱা হ'ব? তুমি এটা বস্তু মনত ৰাখিবা যে যিটো কোণ সাপেক্ষে আমি অংকবিলাক কৰিম বা অনুপাতবিলাক ওলাম, সেই কোণৰ যিটো বিপৰীত বাহু, মানে এই কোণৰ যিটো বিপৰীত বাহু, এইটো কি হ'ব? সদায় লম্ব হ'ব। তুমি ভালদৰে মনত ৰাখিব লাগিব। এইটো কিন্তু সূত্ৰটো এপ্লাই কৰাৰ লগে লগে অংকৰ ক্ষেত্ৰত এইটো বহুত ইউজ হয় যে যিটো কোণ সাপেক্ষে আমি সূত্ৰবিলাক কৰিম এই কোণৰ বিপৰীত যিটো বাহু, এই কোণৰ কি বিপৰীত বাহু কোনটো? এইটো। এই বাহুটো সদায় কি হ'ব? লম্ব হিচাপে কাম কৰিব। যদি এইটো কোণ সাপেক্ষে হয় তেতিয়াহ'লে লম্ব হ'ব এইটো, মানে এইটো বাহুৰ কি বিপৰীত কোণ কোনটো? এইটো কোণৰ বিপৰীত বাহু কোনটো? এইটো। গতিকে এইটো হ'ব তেতিয়া লম্ব। মানে যেতিয়া অংক কৰিম তেতিয়া ভালকে বুজি পাবা, আৰু মই এইখিনি কৰি কিনেও আকৌ বুজাই আছো যে আচলতে চি কোণ সাপেক্ষে কেনেকুৱা টাইপৰ হ'ব। ঠিক আছে? এতিয়া চোৱা, এতিয়া হ'ল মেইন খেলাটো। একদম ইজি। তুমি এই দুটা পঢ়িছো, কেৱল এই দুটা পাৰিলেই হৈ যায়। এই দুটা যদি মানে মুখস্থ কৰিব পাৰা, বাকী কেইটা ইজিলি হৈ যাব। এই দুটা মুখস্থ কৰিলে কেনেকুৱা হয়? চাইন আৰু কচ। এতিয়া চোৱা, এইটোৰে যদি ইয়াক হৰণ কৰা 10 ওলাই যাব, মানে কচেৰে যদি চাইনক হৰণ কৰা 10 ওলাই যাব। এইচ কেনচেল, পি বাই বি। একদম ইজি। তাৰপিছত চোৱা, চেক হ'ল এই কচৰ উল্টা। এই কচৰ উল্টা হয়। মানে যদি cos b/h তেনেহলে এইটো কি হ'ব? h/b। আকৌ কচেক হ'ল সাইনৰ উল্টা। ঠিক আছে? কচেক হ'ল সাইনৰ উল্টা। তেনেহলে সাইন যদি কি হয়? p/h, তেনেহলে কচেক কি হ'ব? h/p। একদম ইজি। সাইন যদি p/h হয় তেনেহলে কচেক কি হ'ব? h/p। তেতিয়াহ'লে ক'ত কাৰ উল্টা হ'ব? ইজিলি বুজি পাই আছা যে এইটোৰ উল্টা যদি এইটো হয়, ইয়াৰ উল্টা যদি এইটো হয়, তেনেহ'লে ইয়াৰ উল্টা এইটো হ'ব, ফিক্স এইটো। তেনেহ'লে 10ৰ উল্টা কি আছে? p/b, তাৰমানে b/p হ'ব। এতিয়া চোৱা, আমি বাহুবিলাক লিখি দিম যাতে তোমালোকে ইজিলি বুজি পোৱা। তেনেহ'লে সাইন মানে কি আছিল? লম্ব বাই কৰ্ণ বা অতিভুজ। তেনেহ'লে কি হ'ব? bc/ac। bc/ac। তাৰপিছত ভূমি বাই অতিভুজ। ভূমি বাই অতিভুজ মানে এইটো বাই এইটো, ab/ac। ab/ac। তাৰপিছত চোৱা, 10 p/b, bc/ab, bc/ab। তাৰপিছত এতিয়া চোৱা, এতিয়া ইজিলি আমি পাম যে চেক কাৰ উল্টা আছিল? কচৰ উল্টা। ab/ac আছে মানে কি হ'ব? ac/ab হৈ যাব। তাৰপিছত চোৱা, কচেক কাৰ উল্টা? সাইনৰ উল্টা। সাইনৰ উল্টা bc/ac আছে, তাৰমানে ac/bc হ'ব। মানে দুটা পাৰিলে গোটেই পাৰিবা, তিনিটা কৰিলে আৰু বেছি ভাল। তিনিটা যদি কৰিব পাৰা, বাকী তিনিটা আৰু তুমি কৰিব নালাগে মুখস্থ, ইজিলি হৈ যায়, বুজি পোৱাকে হৈ যায়। 10 আছিল কি? bc/ab। তেনেহ'লে ab বাই কি হ'ব? bc। এইকেইটা হৈ গ'ল। এতিয়া চোৱা যে তুমি এইকেইটা মনত ৰাখিবা কেনেকে। এই তিনিটা যে মনত ৰাখিবা, কেনেকে ৰাখিবা? চোৱা, আমাৰ কি কি হৈ আছে? p/b/p, মানে p/b/p। তাৰপিছত কি হৈ আছে? চোৱা, h/b, h/b। তুমি p/b/p, h/b এনেকে মনত ৰাখিব পাৰিবা। এইটো মানে কি? এইখিনি মানে হ'ল সাইন, এইখিনি মানে হ'ল কচ, এইখিনি মানে হ'ল tan। ঠিক আছে? p/b/p, p/b/p, h/b। আৰু যদি তুমি অসমীয়াত কৰিব বিচৰা, যে p মানে কি আছিল? লম্ব। এইটো আছিল কি? অতিভুজ বা কৰ্ণ। লম্ব তুমি লৰে ধৰা। লম্ব মানে কি? ল ধৰা। আৰু লম্ব অতিভুজ বা কৰ্ণ তুমি কৰে ধৰা। তাৰপিছত আছিল কি? ভূমি কি ধৰিবা? ভৰে ধৰা। তেতিয়াহ'লে চোৱা, এইটো কি হ'ল? লম্ব ল, ভূমি হ'ল কি? অতিভুজ হ'ল কি? মানে কৰ্ণ। লক হ'ল প্ৰথমতে, তাৰমানে এইটো হ'ল কি? লক। তাৰপিছতটো কি হ'ল? ভক। তাৰপিছতটো কি হ'ল? লভ। লক, ভক, লভ। একদম ইজি। তুমি এইটো যদি মনত ৰাখিব পাৰা,
তেতিয়াহ'লে তুমি আৰু মুখস্থও কৰিব নালাগে, এইখিনি মুখস্থ কৰিলে হৈ যাব। লক ভক লভ, ঠিক আছে, লক ভক লভ, বা PH BH আৰু PB, আৰু বাকীকেইটা উল্টাই হৈ যাব। লকৰ বিপৰীত কি হ'ব? কল, কল মানে কি? কচেক, চাইনৰ উল্টা কি? কচেক, কচেকটো এইটো হৈ যাব। তেতিয়াহ'লে চোৱা, তুমি ইজিলি মনত ৰাখিবৰ কাৰণে লম্বক আমি ল বুলি ধৰিছো, কৰ্ণক আমি ক বুলি ধৰিছো, আৰু ভূমিক আমি ভ বুলি ধৰিছো। লক ভক লভ, এইটো হ'ব কি? সাইন, এইটো হ'ব কস, এইটো হ'ব টেন, ঠিক আছে, সাইন কস টেন। এইটো তোমাক ইজিলি হিচাপত মনত পেলাই দিছো, যাতে তুমি ইজিলি মনত ৰাখিব পাৰা, যাতে তোমাৰ তিনিটা মনত ৰাখিলে মানে গোটেইখিনি তুমি অংকবিলাক কৰিব পাৰা। তাৰ পিছত তোমাৰ যাতে গোটেইখিনি মনত ৰাখিব নালাগে, সেইকাৰণে ইজিলি কি কৰি দিছো, তিনিটা শব্দ বনাই দিছো, যি তিনিটাৰ ওপৰত ভিত্তি কৰি তুমি গোটেইখিনি বনাব পাৰিবা আৰু ক'বও পাৰিবা। ইচ্ছা কৰিলে ক'ব পাৰিবা, লিখিব পাৰিবা, বনাব পাৰিবা, ইচ্ছা তোমাৰ মুঠতে তুমি ইজিলি বুজিব পাৰিবা। আৰু ইয়াৰ ভিতৰত চোৱা, যদি তুমি কিবা হলেও কিবা এটা টাৰ্ম বুজি পোৱা নাই, তেতিয়াহ'লে তুমি কমেন্ট বক্সত জনাবা, মই তোমাক ৰিপিট বুজাই দিম, নেক্সট ভিডিঅ'ত বুজাই দিম। তেতিয়াহ'লে তোমাৰ কি হ'ব, তোমাৰ টোটেল যিটো কনচেপ্ট থাকে, গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব, ঠিক আছে। এতিয়া চোৱা, যেহেতু এইবিলাক উল্টা হৈ আছে, উল্টাবিলাক আমি লিখিত হিচাপে কৰিলে বেছি ভাল হয়। তাৰমানে এইটো আমি মুখেৰে কৈ আছো, তুমি মনত ৰাখিব লাগিব। গতিকে উল্টাটো আচলতে কেনেকুৱা, মই এতিয়া লিখি দিম, তোমালোকে বুজি পাবা। যে সাইন এ ইকুয়াল টু কি হ'ব? কসেক এ, ঠিক আছে। বা যদি আমি কসেক এ বনাও, কসেক এ ইকুয়াল টু মানে কি হ'ব? সাইন এ। এইটো কেৱল এ কোণ সাপেক্ষে ধৰা হৈছে, আৰু যদি কোৱা থিতা কোণ সাপেক্ষে ধৰিব পাৰিবা। থিতা হলে তোমাৰ থিতা মানে যিকোনো কোণ বুজায়, এইটো কি কয়? এইটো থিতা বুলি কয়। আৰু থিতা কোণ মানে যিকোনো কোণ বুজায়। তোমাৰ এই বি কোণ হ'ব পাৰিব, এ কোণ হ'ব পাৰিব, কিন্তু এইটো হ'ব নোৱাৰিব। তাৰমানে কি, এইটো আমাৰ অলৰেডি 90 বুলি কৈ আছে, গতিকে আমি এই কোণ সাপেক্ষেহে কৰিম। গতিকে আমি এ বা চি যিকোনো এটা ধৰি ল'ম থিতা কোণ সাপেক্ষে। তাৰপিছত কচৰ ক্ষেত্ৰত cos a ইকুৱেল টু 1 বাই কি আছিল? sec a, বা sec a ইকুৱেল টু 1 বাই কি হ'ব? cos a। তাৰপিছত আৰু এটা বেছি ইম্পৰ্টেণ্ট, এইটো tan a ইকুৱেল টু 1 বাই কি হয়? cot a, বা cot a ইকুৱেল টু 1 বাই tan a। এইবিলাক হল উল্টা। তাৰপিছত চোৱা, এইটো হল ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো এটা যিটো লিখিম এতিয়া, তাৰমানে tan a ইকুৱেল টু, মই যে অলপ আগতে কৈছিলো যে আমি কি কৰিব পাৰো, টেনৰ ভেলুটো ওলাব কেতিয়া? যদি কছেৰে সাইনক হৰণ কৰো, তেতিয়াহ'লে আমাৰ কি ওলাই? পি বাই বি ওলাই। তাৰমানে এইচ এইচ কেনচেল কৰি পি বাই বি ওলাই। গতিকে টেন ইকুৱেল টু কি? সাইন বাই কছ লিখিব পাৰিম। তাৰমানে সাইনে বাই কছে, বা তেনেহ'লে কি হ'ব? কট এ ইকুৱেল টু কি হ'ব? কছ এ বাই সাইনে হৈ যাব, একদম ইজি। গতিকে এইখিনি এতিয়া যিখিনি লিখিলো, এইখিনি তুমি বাউণ্ডাৰীত ৰাখি দিয়া। এইখিনি হল কি, ইয়াত কম ইউজ হ'ব, ফাৰ্ষ্ট যিটো অনুশীলনী আছে তাত কম ইউজ হ'ব, ফাৰ্ষ্ট অনুশীলনীত এইখিনি অনলি এইখিনি ইউজ হ'ব, আৰু এইখিনি যে তোমাৰ ইউজ হ'ব, এইটো একদম লাষ্ট এক্সাৰসাইজত ইউজ হ'ব, আৰু লাষ্ট এক্সাৰসাইজত তোমাৰ এইখিনি বাৰে বাৰে ইউজ হ'ব। তাৰমানে গতিকে তুমি এইখিনি এনেকে মনত ৰাখিব লাগিব, যাতে তোমাৰ লাষ্ট এক্সাৰসাইজ বিলাক ভালকে কৰিব পাৰা, আৰু লাষ্ট এক্সাৰসাইজ বিলাক পৰীক্ষাত বেছি আহে তাৰমানে, ঠিক আছে। তাৰপিছত চোৱা, এইটো হল আমাৰ প্ৰথম অনুশীলনীৰ কাৰণে যিটো ফৰ্মুলা, এইটো এতিয়া আমি দ্বিতীয় অনুশীলনীৰ কাৰণে কি ফৰ্মুলা পাম, এইটো আমি এতিয়া লিখিম। এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো টেবুলৰ পৰা প্ৰত্যেক বছৰে বছৰে মেট্ৰিক পৰীক্ষাত বহুত অংক আহে, বা 2 মাৰ্ক বা 3 মাৰ্কৰ ইয়াৰ পৰাই আহে। তাৰমানে যদি তুমি এইটো ভালদৰে মনত ৰাখিব পাৰা, তেতিয়াহ'লে তুমি ইজিলি, এনেকুৱা লাগিব তোমাৰ যে মানে 3 মাৰ্ক মোৰ হাতৰ মুঠত এনেকুৱা হৈ যাব। সেইকাৰণে চোৱা, মই এনেকুৱা ট্ৰিক্স এটা শিকাই দিম, যিটো ট্ৰিক্সৰ ওপৰত ভিত্তি কৰি তুমি কি কৰিব পাৰা, এইটো টেবুল গোটেইখিনি তুমি 1 মিনিটত মনত ৰাখিব পাৰিবা। তোমাৰ আৰু গোটেইখিনি টেবুল মুখস্থ কৰিব নালাগে,
এক লাইনৰ ওপৰত ভিত্তি কৰি মই গোটেইটো টেবুল মনত পেলাই দিব পাৰিম ঠিক আছে গতিকে তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱা প্ৰথমতে চোৱা আমি এই লাইনটো আৰু এই লাইনটো তোমালোকে জানাই sin cos tan sec cosec sec cot ঠিক আছে আৰু মই কৈ দিছো অলপ আগতে যে এটো কেনেকৈ হ'ব আৰু এঙ্গেল মানে কোনবিলাক কি আছে এ কোণ মানে এই এ কোণটো মানে কেনেকৈ হ'ব 0 30 45 60 আৰু 90 মানে এইবিলাক কোন সাপেক্ষে আসলতে আমাৰ মান বিলাক কি হ'ব sin 0 ডিগ্ৰী মানে 0 sin 30 ডিগ্ৰী মানে হাফ sin 45 ডিগ্ৰী মানে 1/√2 sin 60 মানে √3/2 sin 90 মানে 1 গতিকে আমি এই গোটেইখিনি মনত ৰাখাটো বহুত মানে ইম্পসিবল নিচিনা হৈ যাব যে আমি এটো মনত ৰাখাটো বেছি ইজি নহয় তাৰমানে গতিকে আমি যিমান পাৰো শৰ্ট ট্ৰিক্স এটা ইউজ কৰি যাতে আমি মনত ৰাখিব পাৰো সেই ব্যৱস্থা মই আজি কৰি দিম ঠিক আছে গতিকে চোৱা মই আগতে টেবুলটোৰ যিখিনি তোমাৰ মুখস্থ কৰিব লাগিব এইখিনি সেই লাইনটো মানে মনত ৰাখিব লাগিব এটো মুখস্থ বুলি নকয় যে তুমি জাস্ট মনত ৰাখিবা যে এইখিনি আগতে বনাই লম তাৰ পিছত বাকিখিনি মই এই টেবুলৰ ওপৰত বেছ কৰি বনাই দিম চোৱা তেনেহলে সো এতিয়া আমি টেবুলটো বনাই ললো আৰু কোনখিনি লাগিল এইখিনি তুমি লাগিব এইখিনি নহলে তুমি এইখিনি বনাব নোৱাৰিবা গতিকে আমি মনত ৰাখিবলগীয়া কোনখিনি কেৱল এটো লাইন আৰু ওপৰৰখিনি আৰু এইখিনিটো জানাই যে কত কি হ'ব গতিকে আমি কেৱল এইখিনি মনত ৰাখিম আৰু এইখিনি এতিয়া চোৱা মই এইখিনিৰ পৰা গোটেইখিনি বনাম ইজি পদ্ধতিত তাৰমানে যাতে তোমাৰ সোনকালে মনত থাকে 2 মিনিটৰ ভিতৰত বা 1 মিনিটৰ ভিতৰত তুমি পৰীক্ষা হলত কি কৰিব পাৰা সাইডত বঢ়িয়াকে বনাই কিনা তুমি এটো বনাব পাৰা ঠিক আছে গতিকে চোৱা এটো চোৱা 0 আছে এটো চোৱা cos টো কি কৰিবা যে এইটো যেটো লাইন আছে এইটো লাইনত কি কৰিবা লাষ্টৰ পৰা লিখি আহিবা ইয়াত 1 আছে 1 বহাই দিয়া ইয়াত √3/2 আছে √3/2 বহাই দিয়া এটো কত বহাব ইয়াতে বহাব লাগিব আৰু এইটো ইয়াত বহাই দিম আৰু এইটো ইয়াত বহাই দিম এতিয়া চোৱা আমি এইখিনি লাইন কত পৰা পালো ইয়াৰ পৰাই পালো কৰ পৰা পালো ইয়াৰ পৰাই যে লাষ্টৰ পৰা তুমি লিখিলে এইটো লাইন পাই যাবা গতিকে আমি এইখিনি যদি মনত থাকে তেতিয়া হলে আমি cosৰ মান কেটা পাই গলো এটা tanৰ মান কেনেকুৱা tanৰ মানটো মই কৈছিলো আগতে যে কি হয় tan আমি কেনেকৈ পাম cos আৰু এই sinক হৰণ কৰিলে cosৰে sinক হৰণ কৰিলে কি পাম আমি tanৰ মানটো পাই যাম গতিকে 1 এৰে যদি আমি 0 হৰণ কৰো মানে এনেকুৱা যদি কৰো যে 1/0 তাৰমানে কি হ'ব 0 হৈ যাব তাৰমানে এটো কি হল 0 ঠিক আছে তাৰ পিছত চোৱা এইটো যদি এইটো হৰণ কৰো তাৰমানে চোৱা যদি এনেকুৱা হয় যে চোৱা এইটোৰে আমি ইয়াক হৰণ কৰিম কেনেকে যে 1/2 আৰু ইয়াক হৰণ কৰিম কিহেৰে √3/2 ৰে এটি সব হৰণটো পূৰণ কৰিলে কি হয় যে 1/2 পূৰণ 2/√3 হৈ যায় তেতিয়া হলে 2 কেনসেল যাব থাকিব কি 1/√3 তাৰমানে কি হল এইটো আমি হৰণ কৰিলে গতিকে cosৰ মানেৰে sinৰ মানক হৰণ কৰিলে আমি এইটো পাই যাম তাৰমানে এইটোৰে ইয়াক হৰণ কৰিলে 2 কেনসেল যাব থাকিব কি 1/√3 1/√3 তাৰপিছত এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত চোৱা তলৰটো আৰু তলৰটো কেনসেল যাব থাকিব কি 1/1 তাৰমানে 1 থাকিব একদম ইজি এইটোৰ ক্ষেত্ৰত কি হ'ব এই 2 ৰে 2 কেনসেল যাব 2 আৰু 2 কেনসেল যাব থাকিব কি √3/1 তাৰমানে √3 ঠিক আছে তাৰপিছত চোৱা এবাৰ 0 ৰে 1 হৰণ যাব 0 ৰে যদি 1 হৰণ যায় তাৰমানে কি হয় আসলতে কোনো শূন্য অংকৰে যদি কোনো নাম্বাৰৰ ভিতৰত হৰণ যায় আসলতে সংজ্ঞাবদ্ধ নহয় তাৰমানে কি এটো আসলতে কোনো নিৰ্দিষ্ট ভ্যালু নহয় ইনফিনিটি হয় তাৰমানে ঠিক আছে গতিকে আমি কি কৰিম 0 ৰে 1 হৰণ কৰিলে এটো সংজ্ঞাবদ্ধ নহয় আৰু এটো আমি কিহেৰে লিখিব পাৰিম যে সংজ্ঞাবদ্ধ নহয় বুলি লিখি দিব পাৰিবা বা সংজ্ঞাবদ্ধ নহয় বুলি লিখি দিও সংজ্ঞাবদ্ধ নহয় ঠিক আছে তাৰ পিছত চোৱা এতিয়া আমি cosec কেনেকৈ ওলাম cosec আমি ভালকে জানো যে cosec কাৰ উল্টা sin ৰ উল্টা হল cosec তে sinত কি আছে 0 0 তলত মনে মনে কি আছে 1 আছে তেনে 1/0 1/0 মানে কি এটো হ'ব সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধ নহয় তাৰ পিছত এটোৰে ইয়াক হৰণ নহয় cosec এটোৰ উল্টা হ'ব তাহলে 2 1/2 আছে তাহলে 2/1 হৈ যাব মানে 2 হৈ যাব only তাৰ পিছত চোৱা এটো উল্টা হৈ যাব 1/√3 তাহলে 1/√2 এটো উল্টা হলে কি হ'ব only √2 এটো উল্টা হলে কি হ'ব 2/√3
3 এইটো উল্টা হলে কি হব 1/1 তার মানে 1 হয়ে যাবে এইটো ঠিক আছে তার মানে কি আমি কেবল এটা লাইন লিখিছিলো তারপর কি পালো cos পালো tan পালো এবার কি পালো cosec পালো এতিয়া আমি sec উলাম sec মানে কার উল্টা cosec cosর উল্টা sec যদি cosর উল্টা হয় cos যদি 1 হয় তাহলে কিটো কি হবে মানে cos 0 ডিগ্রি যদি 1 হয়ে যায় তাহলে sec 0 ডিগ্রি কি হবে 1/1 তার মানে 1 এইটো উল্টি যাব তার মানে কি হবে 2/√3 এইটো উল্টি যাব √1 1/√2 আছে তাহলে √2/1 হবে মানে কি হবে √2 হবে এইটো উল্টি যাব এইটো উল্টি গলে কি হবে 1 বাই এইটো আছে কি 1/2 তার মানে কি উল্টি গলে কি হবে অনলি 2 হবে ঠিক আছে এইটো কি হবে অনলি 2 মই ভাবিছিল এইটো ওইদিকে এইটো কেবল cosৰ মানহে উল্টা হ'ব টেনৰ মান নহয় টেনৰ মান কটত উল্টা হ'ব হৈ গেল তাৰপিছত সংজ্ঞাবদ্ধ নহয় মানে কি সংজ্ঞাবদ্ধ নহয় মানে 1/0 তেনেহলে কি এইটো যদি 1/0 হয় উল্টি গলে কি হ'ব 0/1 তার মানে 0 হৈ গেল 0 আকৌ এটাই হল যে কি টেনৰ মান সংজ্ঞাবদ্ধ নহয় কিন্তু আমি কৈ আছো কিন্তু সেকৰ মান কৈ আছো সেকৰ মান 0 0 মানে কি 0 আর ইয়ার তলত মনে মনে কি আছে 1 আছে তাহলে 1/0 1/0 মানে কি সংজ্ঞাবদ্ধ নহয় হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক আছে এতিয়া আহিব কি কট কটটো হ'ব কি টেনৰ উল্টা টেন কি 0 হৈ আছে 0 মানে কি তলত মনে মনে কি আছে 1 তাহলে এটো উল্টা হয় কি হ'ব 1/0 1/0 মানে সংজ্ঞাবদ্ধ নহয় ঠিক আছে তাৰ পিছত চোৱা এটো সংজ্ঞাবদ্ধ নহয় বুলি হল তাৰ পিছত আৰু এটা আছিল কি 10 10 এর মান কি 1/√3 তার মানে কি √3 অনলি উল্টি যাব যে 1 আছে 1 এর উল্টা কি হবে 1 হবে এটো কি আছে √3 আছে যদি আমি উল্টাই দিও তাহলে কি 1/√3 তাহলে সংজ্ঞাবদ্ধ নহয় মানে এটো আছিল যে এর আগতে যেটো হল যে 1/0 সংজ্ঞাবদ্ধ মানে 1/0 তাহলে 0/1 হয়ে যাব 0/1 হলে এটো কি লিখিব পাৰিম আমি 0 লিখিব পাৰিম ঠিক আছে এতিয়া তোমালোকে চোৱা ইয়াত তোমালোকে ইজি হিসাবত বুজি পাইছা নে পোৱা নাই যদি বুজি পাইছা তেনেহলে কমেন্ট বক্সত জনাবা যে নহয় বুজি পাইছো মই তাৰ পিছত যদি নতুন হৈ থাকা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু বন্ধুবৰ্গ সকলক দিবা যাতে এইটো চেপ্টাৰৰ গোটেইখিনি বেসিক পাই যায় তাৰ পিছত চোৱা এইটো গেল আমাৰ অনুশীলনী এক্সাৰসাইজ যেটো 8.2 আছিল টুত এইটো ফৰ্মুলা ইউজ হ'ব কেৱল এইটো টেবল ইউজ হ'ব কত এক্সাৰসাইজ 8.2 তাৰ পিছত 8.3 আছে 8.3 ৰ কাৰণে ফৰ্মুলা বেলেগ আছে চোৱা এতিয়া এটা চোৱা 8.3 কাৰণে ফৰ্মুলা মানে এক্সাৰসাইজ যেটো 8.3 আছে এইটোৰ কাৰণে ফৰ্মুলা হল এইকেটা যে এইকেটাই কেৱল ইউজ হ'ব যে নাম্বার 1 sin 90 ডিগ্ৰী মাইনাস a তার মানে কি হবে cos a ঠিক আছে বা এনেকুৱা হ'ব cos 90 ডিগ্ৰী মাইনাস a ইকুয়াল টু sin a তার মানে cos যদি 90 ডিগ্ৰী মাইনাস a হয় তাহলে sin a হ'ব আৰু sin যদি 90 ডিগ্ৰী মাইনাস a হৈ যায় তেতিয়াহলে কি হ'ব মানে ইয়াৰ সাইনৰ যেটো কোণ হবে সেই কোণটো যদি 90 পৰা মাইনাস হৈ যায় তেতিয়াহলে cos a হৈ যাব নাম্বার 2 এবার sin গেল sin cos গেল এতিয়া আহিব কি tan cot যদি tan 90 ডিগ্ৰী মাইনাস a হৈ যায় তেতিয়াহলে কি হ'ব cot a তাৰ পিছত বা এবার cot a মানে cot 90 ডিগ্ৰী মাইনাস a যদি হৈ যায় তেতিয়াহলে কি হ'ব tan a ঠিক আছে নাম্বার 3 তেতিয়া sec আৰু cosec ৰ কথা আহিব sec 90 ডিগ্ৰী মাইনাস a যদি হৈ যায় তেতিয়াহলে কি হ'ব cosec a বা যদি cosec 90 ডিগ্ৰী মাইনাস a যদি হৈ যায় তেতিয়াহলে কি হ'ব sec a এটা হল কি এক্সারসাইজ কিমান আছিল আর 3 ক্ষেত্ৰত এইকেটা ইউজ হ'ব মানে গতিকে তুমি যদি এইকেটা ফৰ্মুলা মুখস্থ কৰি লোৱা
বা তুমি যদি মনত পেলাই মানে মনত ৰাখা তেতিয়াহ'লে তুমি R3 ৰ যিকোনো অংক পাৰিবা, কোনো প্ৰব্লেম নাই। ঠিক আছে, এতিয়া এইকেইটা হ'ল R3। এতিয়া R4 ৰ কাৰণে কোনকেইটা ইউজ কৰোঁ? মই আগতে কৈছিলো যে R4 ৰ কাৰণে কিছুমান সূত্ৰ আছিল, এইকেইটা আছিল। এনেকুৱা আছিল যে sin ইকুৱেল টু কি আছিল? sin ইকুৱেল টু 1 বাই cosec, আৰু cos ইকুৱেল টু কি আছিল? 1 বাই sec, আৰু tan ইকুৱেল টু কি আছিল? sin বাই cos, আৰু cot ইকুৱেল টু কি আছিল? cos বাই sin। ঠিক আছে, এইকেইটা মই আগতে কৈ দিছো, গতিকে তোমালোকে জানাই, তথাপি একবাৰ মনত পেলাই দিছো। এইকেইটা ইউজ হ'ব কেৱল ক'ত? R4 ত। আৰু R4 ত এইকেইটা ইউজ হোৱাৰ উপৰিও আৰু তিনিটামান ফৰ্মুলা আছে, সেইকেইটা আমি জানিব লাগিব। চোৱা, নাম্বাৰ 1, প্ৰথমটো হ'ল কি? cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a ইকুৱেল টু 1। বা মানে এইটো ফৰ্মুলা কেনেকুৱা টাইপৰ হ'ব পাৰে? যদি তোমাক ইয়াৰ পৰা cos ওলাব দিয়ে বা sin ওলাব দিয়ে, তেতিয়া কেনেকুৱা টাইপৰ হ'ব? যদি ইয়াৰ পৰা তোমাক মানে ধৰি লোৱা cos স্কুৱেৰ a ওলাব লাগে, তেনেহ'লে কি লিখিব পাৰিবা তুমি? sin স্কুৱেৰ a লিখিব পাৰিবা। তাৰপিছত বা যদি sin স্কুৱেৰ a ওলাব দিয়ে, তাৰমানে তুমি কি লিখিব পাৰিবা? 1 মাইনাছ cos স্কুৱেৰ a। আকৌ যদি তুমি ইয়াৰ পৰা কি ওলোৱা? অনলি cos ওলাই দিয়া। অনলি cos ওলাবলৈ হলে কেনেকুৱা হ'ব? cos a ইকুৱেল টু ৰুট অভাৰ থাকিলে কি হয়? স্কুৱেৰ থাকিলে কি হয়? ৰুট অভাৰ হৈ যায়। তাৰমানে তুমি এনেকৈ লিখিব পাৰিবা যে 1 মাইনাছ sin স্কুৱেৰ a। এইটোৰ ক্ষেত্ৰত এনেকুৱা হ'ব, যদি তুমি sin ওলাব বিচাৰা তেতিয়াহ'লে কি হ'ব? ৰুট অভাৰ, মানে স্কুৱেৰ উঠি গৈছে, গতিকে কি হ'ব? ৰুট অভাৰ হ'ব 1 মাইনাছ cos স্কুৱেৰ a। এতিয়া কথা হ'ল যে এইটোৰ পৰা আমি এইকেইটা 4টা ফৰ্মুলা আমি জানিব লাগিব। ইয়াৰ পৰা কেনেকে হয়। পৰীক্ষাত এনেকুৱা নহয় যে, বা কুৱেশ্যনত এনেকুৱা নহয় যে এইটোই থাকিব, এনেকুৱা হঠাৎকে থাকিব। কিন্তু ধৰি লওক কুৱেশ্যনত কেনেকুৱা থাকিব? এনেকুৱা cos থাকিব। cos থাকিলে আমি অট'মেটিক গম পাব লাগিব যে এনেকুৱা কৰিলে আমাৰ এনচাৰটো মিলি যাব। তেতিয়াহ'লে আমি কি কৰিব লাগিব? এইখিনি জানা থাকিব লাগিব যে cos স্কুৱেৰ মানে এনেকুৱা হয়। বা কেতিয়াবা অংকত এনেকুৱা টাইপৰ আহি যাব, আহি যোৱাৰ লগে লগে তুমি গম পাব লাগিব যে ইয়াৰ পৰা আমি কি লিখিব লাগিব? cos স্কুৱেৰ a লিখিব লাগিব। ঠিক আছে, তাৰপিছত 2 নম্বৰটো চোৱা, 1 প্লাছ tan স্কুৱেৰ a ইকুৱেল টু sec স্কুৱেৰ a। গতিকে ইয়াৰ পৰা এইখিনি হৈ যাব যে কেনেকুৱা টাইপৰ হ'ব? বা এইটো যদি ৰাখি দিয়া তুমি, tan স্কুৱেৰ a ইকুৱেল টু কি হৈ যাব? sec স্কুৱেৰ a মাইনাছ 1। এইটো হৈ যাব। যদি তুমি স্কুৱেৰ কৰিব বিচৰা বা তুমি যদি স্কুৱেৰটো উঠাব বিচৰা, তেতিয়াহ'লে কি হ'ব? tan a ইকুৱেল টু ৰুট অভাৰ sec স্কুৱেৰ a মাইনাছ 1। ঠিক আছে, তাৰপিছত ইয়াৰ পৰা আৰু কি? যদি 1 হৈ যায়, 1 ৰাখিলে কেনেকুৱা হ'ব? যদি তুমি 1 ৰাখি দিয়া, তেতিয়াহ'লে এইটো মাইনাছ হৈ যাব। মানে এনেকুৱা হ'ব যে sec স্কুৱেৰ a মাইনাছ tan স্কুৱেৰ a। ঠিক আছে, ইয়াৰ পিছত চোৱা, যদি তোমাক sec a ওলাব দিয়ে, এইখিনি লিখিব পাৰিবা। যদি sec স্কুৱেৰ a ওলাব দিলে, এইখিনি তুমি লিখিব পাৰিবা। কিন্তু যদি sec a ওলাব দিয়ে, বা যদি এনেকুৱা হয় sec a, তাৰমানে কি হ'ব? স্কুৱেৰটো ইফালে কি হ'ব? ৰুট অভাৰ হৈ যাব। মানে 1 প্লাছ tan স্কুৱেৰ a। ঠিক আছে, আৰু এটা আছে, দুটা গ'ল। এতিয়া 3 নম্বৰটো, 3 নম্বৰটো কি আছিল? যে cot স্কুৱেৰ a প্লাছ 1 ইকুৱেল টু cosec স্কুৱেৰ a। ঠিক আছে, ইয়াৰ পৰা আমি কি ওলাব পাৰিম? বা যদি cot ওলাও, cot স্কুৱেৰ a ইকুৱেল টু cosec স্কুৱেৰ a, এইটো প্লাছ 1 আছে, ইফালে গৈ কি হ'ব? মাইনাছ 1। তাৰপিছত চোৱা, বা ইয়াৰ পৰা তুমি এনেকে লিখিব পাৰিবা, যদি তুমি cot স্কুৱেৰ ওলাব বিচৰা বা cot a ওলাব বিচৰা, তেতিয়াহ'লে কি হ'ব? cot a ইকুৱেল টু স্কুৱেৰ আছে, ৰুট অভাৰ হৈ যাব, ৰুট অভাৰ cosec
স্কোয়ার এ মাইনাস 1 তাৰপিছত চোৱা যদি 1 ল'ব বিচাৰা 1 তাহলে 1 ৰাখি দিলে তোমাৰ কি হ'ব cosec স্কয়ার a মাইনাস cot স্কয়ার a তাৰপিছত চাবা যে যদি আমাক cosec স্কয়ার a ওলাব দিয়ে তেনেহলে আমি এইখিনি লিখিব পাৰিম কিন্তু যদি cosec a ওলাব দিয়ে তেতিয়াহলে আমি কি ওলাব পাৰিম cosec a ওলাব দিলে cosec a equal to root over cot square a plus 1 চোৱা আমাৰ মেইন ফৰ্মুলা হল কোনবিলাক মেইন ফৰ্মুলা হল এইকেইটা ইয়াৰ পৰা আমাৰ এইকেইটা হল দুই নম্বৰটো হল কোনটো এইটো তাৰপিছত এক নম্বৰটো হল এইটো মানে এই তিনটা ফৰ্মুলাৰ পৰা বাকি কেইটা হৈছে এনেকুৱাকে হৈছে সো কথা হল যে তুমি যিকেইটা ফৰ্মুলা মই আজি আলোচনা কৰিলো বা তোমালোকে আলোচনা মানে জড়িত হৈ আছিলা এইকেইটা ফৰ্মুলা যদি তুমি মনত ৰাখিব পাৰা ফৰ্মুলা কেইটা যদি এপ্লাই বুজি পোৱা তেতিয়া হলে তোমালোকে এইটো চেপ্টাৰৰ যিকোনো অংক তুমি কৰিব পাৰিবা কোনো প্ৰবলেমে নহব যদি তোমাৰ নরমাল বেসিকটো থাকে প্লাস মাইনাস পূৰণ হৰণ এইখিনি বেসিক থাকে তেতিয়া হলে তুমি গোটেই চেপ্টাৰটো ইজিলি পাৰিবা গতিকে তুমি ফৰ্মুলা কেইটা বঢ়িয়াকে সেটো চেপ্টাৰ স্টাৰ্ট কৰিবা এইটো চেপ্টাৰ তাৰ আগত বঢ়িয়াকে লিখি লবা লিখি লৈ কিনে তুমি বঢ়িয়াকে মই কৈ দিছো অনুশীলনী ওয়াইজ কৈ দিছো যে এইকেইটা ফৰ্মুলা এইটো অনুশীলনীত ব্যৱহাৰ হ'ব এইকেইটা ফৰ্মুলা এইকেইটা অনুশীলনীত ব্যৱহাৰ হ'ব মই কৈ দিছো গতিকে তোমালোকে ভালদৰে মনত ৰাখিবা আৰু অংকবিলাক ইজিলি পাৰিবা আৰু যেতিয়া অংকটো শিকাই থাকিম ইয়াৰ পিছত মই নেক্সট ভিডিও যেতিয়া আপলোড হ'ব এইটো কি অংকবিলাক হ'ব অংকবিলাকত মই হেইবিলাক ফৰ্মুলাৰ ব্যৱহাৰ কেনেকৈ হয় এপ্লাই কেনেকৈ হয় হেইবিলাক মই বুজাই দিম বঢ়িয়াকে আৰু বেছিকে বুজি পাবা গতিকে যদি নতুন হৈ থাকা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইটো ভিডিও যদি ভাল লাগে তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা যাতে তোমাৰ আৰু ফ্ৰেন্ড বিলাকে এইটো ভিডিওৰ জৰিয়তে আৰু ভাল মাৰ্ক আনিব পাৰে মেট্ৰিকৰ পৰা গতিকে তোমালোকে চেনেলৰ লগত জড়িত থাকা পৰীক্ষাৰ আগে আগে মেট্ৰিক পৰীক্ষাৰ আগে আগে বহুত এমসিকিউৰ বিষয়ে আলোচনা কৰা হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ডিসকাস কৰা হ'ব গতিকে তুমি যদি চেনেলৰ লগত জড়িত হৈ থাকা তেতিয়া হলে ফুল মাৰ্ক পোৱাৰ বহুত সম্ভাৱনা আছে যদি তুমি অলপ ভালকে মেহনত কৰা তেতিয়া হলে লেটাৰটো একদম ইজিলি পাই যাবা মই এইখিনি কোৱেশ্চন আলোচনা কৰি দিম তোমালোকক ঠিক আছে তোমালোকে চিন্তা কৰিব নালাগে মই যেনেকৈ কৈ যাম এনেকৈ পঢ়ি যোৱা ইজিলি তোমাৰ ভাল ৰিজাল্ট হ'ব ঠিক আছে থ্যাংক ইউ